নমস্কাৰ আজিৰ বিশেষ আধা ঘণ্টালৈ মই সংহতি আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজিৰ এই বিশেষ আধা ঘণ্টাত মই এতিয়া থিয় হৈ আছোঁ শ্ৰদ্ধাঞ্জলি কাননত কিয়নো শ্ৰদ্ধাঞ্জলি কাননত হৈ আছে জীৱন মিউজিক ভিডিঅ' এনিমেশ্যন এণ্ড ফিল্ম ফেষ্টিভেল আপোনালোকো নিশ্চয় উৎসুক হৈ আছে যে এই ছবি মহোৎসৱতনো কি দেখুওৱা হ'ব জীৱন স্বেচ্ছাসেৱী সংস্থাৰ কথা আপোনালোকে নিশ্চয় জানে এই স্বেচ্ছাসেৱী সংস্থাই এতিয়ালৈকে বহুতো ব্যতিক্ৰমী প্ৰয়াস হাতত লৈছে আৰু তেওঁলোকৰ এই ব্যতিক্ৰমী প্ৰয়াসৰ ভিতৰত আজিও এটা ব্যতিক্ৰমী প্ৰয়াস হৈছে জীৱন মিউজিক ভিডিঅ' এনিমেশ্যন এণ্ড ফিল্ম ফেষ্টিভেল গতিকে আহকচোন আজিৰ এই বিশেষ আধা ঘণ্টাত আমি চাওঁ এই প্ৰয়াসতনো তেওঁলোকে কি বিষয় সাঙুৰি লৈছে দৰ্শকসকল গতিকে প্ৰথমেই আপোনালোকক আমি লৈ যাব বিচাৰোঁ জীৱন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোক্তাৰ ওচৰলৈ আমি প্ৰথমে তেখেতৰ মুখেৰে জানিম যে জীৱন স্বেচ্ছাসেৱী সংস্থানো কি আচলতে দাদা আপোনাৰ পৰা জানিব বিচাৰিম যে জীৱন স্বেচ্ছাসেৱী সংস্থাটো আচলতে কি আমি সেয়া জানিব বিচাৰোঁ প্ৰথমে আমি আচলতে আমি যুৱ প্ৰজন্মৰ কাৰণে এই সংস্থাটো কৰিছিলোঁ মানে অসমত মানে ইমান বেছি নেতিবাচক কাম কাজ হৈ থাকে তো আমি ভাবিলোঁ যে প্ৰথমতে আমি সমালোচনাই কৰিছিলোঁ যে সংবাদ মাধ্যমে কিয় ইমান নেতিবাচক খবৰ ছপা কৰে পিছত আমি দেখিলোঁ যে আচলতে নেতিবাচকক কম কৰিবৰ কাৰণে কিছুমান যোগাত্মক বা ইতিবাচক কাম কৰাৰ প্ৰয়োজন আছে আচলতে আৰু সেইকাৰণে আমি অকণমান কিবা এটা আশাৰ সৃষ্টি কৰিব বিচাৰিছোঁ আচলতে মানুহৰ মাজত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত গতিকে আমি এনেকৈ চিলা উৎসৱ আয়োজন কৰোঁ বা আমি এখন আলোচনী প্ৰকাশ কৰোঁ বা আমি কিছুমান কৰ্মশালা কৰোঁ জীৱন মেল কৰোঁ আজিৰ এতিয়া নতুন আমি অনুষ্ঠান কৰিলোঁ মিউজিক ভিডিঅ' এনিমেশ্যনৰ শ্বৰ্ট ফিল্ম ফেষ্টিভেল এতিয়া সাধাৰণতে শ্বৰ্ট ফিল্ম ফেষ্টিভেল জাতীয় বস্তুবোৰ অডিটৰিয়ামৰ ভিতৰত হয় কিন্তু আমি এনেকৈ মুকলি মঞ্চত আজি এখন উদ্যানত আমি অনুষ্ঠান আয়োজন কৰিছোঁ যাতে যিখিনি মানুহ এনেই মানে মাছ পিপুল তেওঁলোকেও যাতে এই ধৰণৰ বস্তু এপ্ৰিচিয়েট কৰিব পাৰে আৰু আমাৰ বছৰৰ বিশেষ দহ বুলি আমি এখন তালিকাও কৰোঁ আৰু তেওঁলোককো আজি আমি ধন্যবাদ জনাইছোঁ দাদা আৰু এটা কথা জানিব বিচাৰিম আপোনালোকৰ এই স্বেচ্ছাসেৱী সংস্থাৰ আৰু এটা ব্যতিক্ৰমী প্ৰয়াস হৈছে যে এটা বছৰৰ বিশেষ আপোনালোকে 10জনীয়া এটা তালিকা এখন বনায় য'ত অকল ব্যক্তিয়ে নহয় সংগঠনো থাকে গতিকে সেই বিষয়ে অকণমান জানিব বিচাৰিম আচলতে সেই তালিকাখননো কিহৰ ভিত্তিত আচলতে সেই যোগাত্মক কাম কাজৰ তাৰমানে আমি এখন তালিকা কৰিব বিচাৰোঁ আমি এখন বছৰৰ 200টা ভাল খবৰ বুলিও এখন তালিকা কৰোঁ আৰু লগতে তাৰমানে বছৰৰ বিশেষ দহ বুলি এখন তালিকা কৰোঁ তাত কিছু ব্যক্তি সংগঠন আৰু বা এখন কিতাপ এখন চিনেমা এনেকৈ থাকে আচলতে অসমৰ সামাজিক পটভূমিত তাৰমানে সেইখিনি বিচাৰ বিশ্লেষণ কৰোঁ যে তেওঁলোকৰ কি ধৰণৰ যোগাত্মক প্ৰভাৱ পৰিব পাৰে আৰু তেওঁলোকক আচলতে এনেধৰণে আজি এজন খেতিয়কক আমি বিশ্বনাথ চাৰিআলি জিঞ্জিয়া গাঁৱৰ পৰা মাতি আনিছোঁ তেখেতক আজি সম্বৰ্ধনা জনোৱা হৈছে বছৰৰ বিশেষ দহৰ তালিকাত সাধাৰণতে আমি বৌদ্ধিক যিবোৰ কাম কাজ সেইসকলক সেই পুৰস্কাৰ বঁটা দি দিয়া হয় চ' এনেধৰণৰ কোনোবাই সামাজিক কাম কৰি আছে এখন সমবায় সমিতি বা এটা NGO বা কোনোবাই নিজৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰে অন্য কিবা এটা কাম কৰি আছে তেওঁলোকক আমি সাঙুৰি আমি বছৰৰ বিশেষকৈ তেওঁলোকক আমি অসমৰ ৰোল মডেল কৰিব বিচাৰোঁ আমি যুৱ প্ৰজন্মই যাতে তেওঁলোকক লৈ যাতে দৃষ্টান্ত হিচাপে লৈ যাতে অনুপ্ৰাণিত হয় আৰু তেওঁলোকেও তেনেধৰণৰ যাতে কাম কৰিবলৈ অনুপ্ৰাণিত হয় সেইকাৰণে তালিকাখন কৰা হয় মুঠৰ ওপৰত ক'বলৈ গ'লে জীৱনমুখী যিবিলাক প্ৰয়াস সেইবিলাকক আপোনালোকে অনুপ্ৰাণিত কৰে হয় সেইটোৱে আচলতে আমাৰ মানে জীৱন মানে আমাৰ জীৱনৰ বহুত সম্ভাৱনা থাকে আৰু যিখিনি মানে আমাৰ অৱকাশ থাকে জীৱনৰ আমি সাধাৰণতে সেই অৱকাশখিনি অনুধাৱনে নকৰোঁ গতিকে সেইখিনি মানে আমাৰ যিখিনি মানে পটেঞ্চিয়েল সেইখিনি এক্সপ্ল'ৰ কৰাৰ নিচিনা কথা গতিকে আমাৰ জীৱনৰ সৌন্দৰ্যৰ বৈচিত্ৰ্য সেইখিনিক মানে আমি কৰ্ষণ কৰিব বিচাৰোঁ আৰু জীৱনটো যে বহুত বেছি প্ৰাচুৰ্যময় হ'ব পাৰে তাৰে এটা চেষ্টা কৰিব বিচাৰিছোঁ আচলতে জীৱনে সমাজৰ বিভিন্ন স্থানৰ পৰা 10টা বিশেষ ক্ষেত্ৰক বাছি লৈছিল বছৰৰ বিশেষ দহৰ তালিকাত এইসকলৰ ভিতৰত আছিল অসমৰ কেইবাজনো ব্যক্তি বিশেষৰ লগতে কেইবাটাও অনুষ্ঠান মানৱ কোষৰ পৰোপকাৰী চৰিত্ৰৰ জৰিয়তে কৰ্কট ৰোগ নিৰাময়ৰ বাবে কৰা গৱেষণাৰ বাবে ডাক্তৰ বিকুল দাসে দখল কৰে এই বছৰৰ বিশেষ দহৰ তালিকাৰ এটি স্থান আনসকল হ'ল যাদৱ পায়েং যিয়ে ব্ৰহ্মপুত্ৰৰ চাপৰিত নিজা উদ্যোগত এখন অভয়াৰণ্য গঢ়ি তুলিছিল সংগীতৰ সাঁকোৰে অসমক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠাৰ প্ৰয়াসৰ বাবে অংগৰাগ পাপন মহন্তলৈও এই সন্মান আগবঢ়ায় জীৱনে মোৰ আপোনাৰ দেশ বহুভাষিক জনগোষ্ঠীৰ সমন্বয়ৰ বাবে চলোৱা অভিযানৰ হকে আসাম ট্ৰিবিউন গোষ্ঠী সাংবাদিক সমাজকৰ্মীৰ বাবে ন্যায়াধীশ মাজিথিয়া বেতন আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা ভাৰতৰ প্ৰথম প্ৰতিষ্ঠান মৰিগাঁৱৰ আমলিঘাটত 2000 পৰিয়ালৰ আত্মনিয়োজনৰ সম্বল যোগোৱা সীতাজখলা দুগ্ধ উৎপাদন সমবায় সমিতি জিঞ্জিয়া গাঁৱৰ আলু কুঁহিয়াৰ ধান তামোল পাণ শাক পাচলিৰ খেতিৰে স্বাৱলম্বিতাৰ বাট দেখুওৱা ডম্বৰু বৰাৰ কৃষি পাম
ভাৰত ভূটান সীমান্তৰ বাটাবাৰী আৰু কুমাৰিকাটা বনাঞ্চলত পহৰাৰত মানাহ চৌকি ইক' টুৰিজিম ছ'চাইটিৰ যুৱক দল মাজুলীৰ পটভূমিত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ইতিহাস উন্মোচন কৰা এখন নেদেখা নদীৰ সিপাৰে নামৰ ছবিখন ঐতিহাসিক ষ্টিলৱেল ৰোড নিৰ্মাণৰ আঁৰৰ কাহিনীৰে জুৰি বৰা বৰগোহাঁইৰ উপন্যাস লিডোলা জীৱনৰ বছৰৰ বিশেষ এই দহৰ তালিকাত আজিও আছে বহুতো ব্যক্তি আমাৰ লগত বৰ্তমান আছে প্ৰখ্যাত পৰিচালক বিদ্যুৎ কটকী আহক আমি তেওঁৰ লগত বহুতো কথা পাতোঁ এইটোতো আপোনাৰ পৰা জানিব বিচাৰিম যে সংস্থাটোৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে আৰু আপোনাৰ অনুভৱৰ বিষয়ে অকণমান জানিব বিচাৰিম জড়িত বুলি ঠিক তেনেকৈ নহয় আজি প্ৰথমবাৰ মই আহিছোঁ ফেচবুকত তেওঁলোকৰ আপডেটবোৰ পঢ়ি থাকোঁ ভাল লাগে এইবাৰ মিলি গ'ল তেওঁলোকে মোক চিঠিখন পঠিয়ালে আৰু কিবা কামৰ সংক্ৰান্তত মই অলৰেডি অসমত আছিলোঁ এনেও ভাল লাগে কথা শুনি আছিলোঁ সংস্থাটোৰ বিষয়ে আহিব পাৰি ভাল লাগিছে আৰু আপোনাক যে ইমান সুন্দৰ এটা সম্বৰ্ধনা জনোৱা হৈছে আপোনাৰ কেনেকুৱা লাগিছে যিকোনো এজন শিল্পকৰ্ম এটাই আপুনি বিচাৰে যে মানুহৰ ওচৰ পাওকগৈ মানুহে ভাল পাওক যদি মানুহে ভাল পায় ভাল লাগে এখন নেদেখা নদীৰ সিপাৰে সকলোৱেতো চাইছে আমি চাইছোঁ খুব ভাল লাগিছে গতিকে তেনেকুৱা আৰু নতুন কিবা গিফ্ট নতুন কিবা পৰিকল্পনা আৰু আছে নেকি জানিব বিচাৰিম সপোনটো বহুতেই আছে ডিপেণ্ড কৰে কিছুমান ফাইনেন্সৰ কথা আহি পৰে এখন ডকুমেণ্টাৰী কৰি আছোঁ গানছ এণ্ড গিটাৰ্ছ বুলি সেইখন প্ৰায় শেষ পৰ্যায়ত উপস্থিত হৈছে আশা কৰোঁ 2-3 মাহৰ ভিতৰত সেইখন ৰেডি হ'ব বাকী কিছুমান কথা চলি আছে চাওঁচোন পইচা ক'ৰ পৰা আহে আৰু এই গানছ এণ্ড গিটাৰ্ছৰ কথা আমি শুনিয়ে আছোঁ গম পাওঁ গতিকে সেই চিন্তাটো আপোনাৰ কেনেকৈ আহিলে অকণমান জানিব বিচাৰিম নৰ্থ ইষ্ট বুলি ক'লেই আমি সদায় নিগেটিভ কথাবোৰ সদায় গম পাওঁ বন্দুকৰ কথা শুনো বন্দুক মানে অকল লিটাৰেলি বন্দুক নহয় কেতিয়াবা ড্ৰাগ কেতিয়াবা তেনেকুৱা নিগেটিভ কথাবোৰ এই ছবিখনৰ মূল উদ্দেশ্য আছিল যে নৰ্থ ইষ্টৰ সেই নিগেটিভবোৰৰ মাজত কিছুমান যে পজিটিভ কাম কৰি আছে গীটাৰ লৈ পেলাই কিছুমানে গান গাই আছে কিছুমান সেই পজিটিভ কাম কৰা মানুহ ল'ৰাখিনিৰ বিষয়ে কথা পতাটো সেই এক্সকিউজটো লৈ চিনেমাখন আৰম্ভ হৈছিল য'ত লুৰ যোৱা 40 বছৰৰ পৰা চলি থকা বব ডিলান মিউজিক ফেষ্টিভেলৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ চিনেমাখন শেষ কৰিবলৈ কৰিছিলোঁ তেনেধৰণৰ এটা চিন্তা লৈ আৰম্ভ কৰিছিলোঁ চাওঁচোন কেনেকুৱা হয়গৈ খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি অশেষ ধন্যবাদ থাকিলে আৰু প্ৰিয় দৰ্শক বৰ্তমান আমাৰ মাজত আছে লেখিকা জুৰি বাইদেউ গতিকে আহক আমি তেওঁৰ লগতো কথা পাতোঁ বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ কেনেকুৱা লাগিছে ইয়ালৈ আহি আজি এই ফেষ্টিভেলত আহি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে জীৱন ইনিচিয়েটিভে এটা বহুত ইতিবাচক কাম কৰিছে সকলোৱেতো কয় অসমত কোনো ইতিবাচক কাম নহয় কিন্তু জীৱন ইনিচিয়েটিভ অলপ ব্যতিক্ৰম হ'ল তেওঁলোকে পুৰস্কাৰ দিছে বা আমাক স্পেচিয়েল 10 তাত নিৰ্বাচন কৰিছে এইটোৱে আমাক যথেষ্ট অনুপ্ৰেৰণা দিছে আজিৰ দিনটো বা এই সময়ত এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ খবৰ আমি সকলো সুখী হৈছোঁ গতিকে বহুত ভাল লাগিছে ইয়ালৈ আহি মোৰ বহুত ভাল লাগিছে অকণমান লিডোলাম যে আপোনাৰ কিতাপখন সেইখনৰ বিষয়ে অকণমান জানিব বিচাৰিম মোৰ লিডোলাম 2012 চনত প্ৰকাশিত এখন উপন্যাসখনৰ বিষয়বস্তু হৈছে ষ্টিলৱেল ৰোড আৰু দ্বিতীয় মহাযুদ্ধ যেতিয়া হৈছিলে তেতিয়া উজনি অসমত বিশেষকৈ লিডুত কি হৈছিলে যে আমেৰিকান এলাইড আৰ্মি মানে আমাৰ যিটো মিত্ৰজোঁট বুলি কয় মিত্ৰজোঁটে এটা কেম্প পাতিছিলে সেই কেম্পৰ পৰা এটা ৰাস্তা বনোৱা হৈছিলে ৱাৰ্ডেন ষ্টিলৱেল বা মেজৰ ৱাৰ্ডেন ষ্টিলৱেলৰ নেতৃত্বত আৰু সেই ৰাস্তাটো বনাওঁতে আমাৰ উজনি অসমত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছিলে ইয়াত আমাৰ কেম্প হৈছিলে কেম্প হোৱাৰ উপৰিও বিভিন্ন দুখ কষ্ট আমাৰ ব্যৱসায় বাণিজ্য আৰ্থসামাজিক দিশটোলৈ বহুত পৰিৱৰ্তন আনিছিলে মই এই গ্ৰন্থখনত যিমান দূৰ সম্ভৱ মোৰ সীমাবদ্ধতাৰ ভিতৰত সেই গোটেই কথাখিনি সামৰি এখন উপন্যাস লিখিছোঁ গতিকে সেই বিষয়বস্তুটো সেইটোৱে আৰু মোৰ ভাল লাগিছে যে কিতাপখন পাঠকে খুব আগ্ৰহেৰে আদৰি ল'লে দ্বিতীয়তে জীৱনেও 2012 বৰ্ষৰ এখন বিশেষ গ্ৰন্থ বুলি স্বীকৃতি দিছে গতিকে মই বহুত সুখী দৰ্শকসকল জীৱন স্বেচ্ছাসেৱী সংস্থাৰ বছৰৰ বিশেষ দহৰ তালিকাত থকা এটি সংগঠনৰ নাম হ'ল মানাহ চৌকি ইক' টুৰিজিম ছ'চাইটি আহক তেন্তে তেওঁলোকৰ লগত কথা পাতোঁ আমি তেওঁলোকৰ মুখেৰে শুনো আচলতে মানাহ চৌকি ইক' টুৰিজিম ছ'চাইটিনো কি দাদা আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এই ছ'চাইটি এই সংগঠনটোৰ বিষয়ে অকণমান জানিব বিচাৰিম আচলতে এই সংগঠনটো কিনো কেনেকুৱা ধৰণৰ কাম আপোনালোকে হাতত লৈছে একচুৱেলি যিটো আমি কনজাৰ্ভেশ্যন কৰি আহিছোঁ একচুৱেলি এইটো মানাহ টাইগাৰ ৰিজাৰ্ভত পৰে
এইটো হ'ল বাটাবাৰী আৰু কুমাৰীকাটা ৰেঞ্জ আমি দুটা ৰেঞ্জ আমি ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন কৰি আহিছোঁ আৰু সেইটো আমি গোটেই কমিউনিটিক লৈ পেলাই আমি কনজাৰ্ভেশ্যন কৰি আজি আহিছোঁ। আৰু কেতিয়াৰ পৰা আপোনালোকে এই সংগঠনটো আচলতে আমি কেতিয়া সৃষ্টি হ'ল বুলি ক'ব পাৰিম? এইটো আমি আজি মানে 7 বছৰ ধৰি আমি কাম কৰি আহিছোঁ, গোটেই ৰাইজে মানে ইনভলভ আছে। ইয়াৰ পিছত একচুৱেলি আমি ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাছিলে, আমি কম সময়ৰ ভিতৰতে মানে ৰেজিষ্ট্ৰেশ্যনটো কৰিলে, এবছৰ মাত্ৰ ৰেজিষ্ট্ৰেশ্যন হ'ল। ইয়াৰ পিছত আমি ইণ্ডো ভূটান বৰ্ডাৰত মানে সেই সময়ৰ পৰাই মানে আজি 7 বছৰ ধৰি আমি কনজাৰ্ভেশ্যন কৰি আহি আছোঁ। বৰ্তমান আপোনালোকে এতিয়ালৈকে আপোনালোকে কি কাম কৰিলে অকণমান জানিব বিচাৰিম। আমি ফাৰ্ষ্ট কথাটো হৈছে কি আমাৰ মানে ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ এইটো ছেফ হ'ব লাগে। তো আমি ইয়াত কি ৰাখিছোঁ, ফৰেষ্টখন যদি ছেভ কৰিব লাগে তেতিয়া আমি কমিউনিটিক লাগিব। তো এইটো অলৰেডি মানে এনক্ৰচমেণ্ট হৈ গৈছিলে, ফৰেষ্টখন কমপ্লিটলি ডিফৰেষ্ট হৈ যাবলৈ ধৰিছিলে। তো আমি ফাৰ্ষ্ট কি আইডিয়া কৰিলোঁ, ফৰেষ্টত সোমোৱাটো আমি বাধা দি পেলাই আমি ৰখাব নোৱাৰিম ৰাইজক। তো আমি ছ'চিয়েল ৱৰ্ক কৰিলোঁ, যেনেকৈ আমি আই কেম্প কৰিছোঁ, ফ্ৰী আই কেম্প। ইয়াৰ পিছত যিবিলাক মানে কোন মানে ল'ৰা ছোৱালীবোৰ আছে উঠি আহিছে মানে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত তেনেকুৱা ষ্টুডেণ্টবিলাকক আমি উৎসাহ দিয়াৰ কাৰণে ফেলিচিটেশ্যন মানে প্ৰগ্ৰামবিলাক ৰাখোঁ। ইয়াৰ পিছত আৰ্ট কম্পিটিশ্যন এনেকৈ ৰাখিছোঁ আৰু মানে খেতিয়কবিলাকৰ কাৰণে আমি এৱাৰনেছ কেম্প দিওঁ আৰু মানে ফৰেষ্ট কনজাৰ্ভেশ্যনৰ কাৰণে আমি এৱাৰনেছ কেম্প কৰোঁ, মবিলাইজেশ্যন কেম্পবোৰ কৰোঁ। তেনেকৈ আমি আগবাঢ়ি আহি আছোঁ। আমি আশা কৰিছোঁ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে যি সুন্দৰ প্ৰচেষ্টা হাতত লৈছে সুন্দৰভাৱে আগবাঢ়ক, আমাৰ শুভেচ্ছা থাকিল।